হেল্ল' গাইজ, অহাকালিৰ পৰা আমাৰ থাৰ্ড ছেমৰ এক্সাম ষ্টাৰ্ট হ'ব। সেইকাৰণে এতিয়া পঢ়ি আছোঁ আৰু কমলা খালোঁ মাজতে ভোক লাগিছিল কাৰণে পঢ়ি আছোঁ বৰ্তমান। তাত একো পঢ়া হোৱা নাই। আৰু যোনটো মানে এটা কথা আছে নহয় যে ইঞ্জিনিয়াৰিং মানে শেষ নিশাৰ খেল, শেষ ৰাতিৰ খেল, সেইটো মানে নাজানো কিয় যে প্ৰত্যেকটো ছেমিষ্টাৰতে ভাবা যায় যে গোটেই ছেমিষ্টাৰটো একদম ষ্টাৰ্টিঙৰ পৰা পঢ়িম, চব একদম এটেণ্ডেঞ্চ ভাল থাকিব, ক্লাছ পাতি ভাল থাকিব, ধুনীয়াকৈ পঢ়িম, প্ৰথমৰ পৰাই চব ক্লিয়াৰ কৰি যাম, নোটছ পাতি বনাম। একো নহয়, চব মিছা কথা। যাই থৈ আমি সদায় এক্সামৰ আগদিনা ৰাতিয়ে পঢ়িব লাগে। ফাৰ্ষ্ট ছেমতো মোৰ তেনেকুৱা হৈছিলে, এক্সামৰ আগদিনা পঢ়িছিলোঁ। ছেকেণ্ড ছেমতো হৈছিলে। থাৰ্ড ছেমতো অহাকালি ইউনিভাৰ্চেল হিউমেন ভেলুজ আছে আৰু আজি মই পঢ়ি আছোঁ। এয়াই ইঞ্জিনিয়াৰিং লাইফ, ডেটছ দ্য ফেক্ট, ৰিয়েল ফেক্ট। আজি অলপ বেছি জ্ঞান দি দিলোঁ। এতিয়া জ্ঞানখিনি অলপ ডাইজেষ্ট কৰিবৰ কাৰণে মই নিজে কফি খাই আছোঁ। নাজানো কফি খালে ডাইজেষ্ট হয়নে নহয়, তথাপিও খাই আছোঁ আৰু। আজি ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।